हेलो गुड मॉर्निंग সকলোলৈকে আৰু আমি দেখিছেনে সকলোৱে হাজি কাছি ৰাতিপুৱাই ক'ত যাব ওলাইছো আমি যাব ওলাইছো এতিয়া শিৱসাগৰৰ নাজিৰাত থকা অগ্নিনাভ মন্দিৰলৈ বুলি সকলোৱে ওলাই মেলি এনেকৈ ৰখি আছো আৰু কোনোবা আহিবলৈ বাকি আছে তলত নামি অহা নাই তো আমি এতিয়া গৈ আছো লোকেশন চাই কাৰণ আমি কোনোৱে আগতে আহি পোৱা নাই তো লোকেশন চাই আমি গৈ ওলালো গৈ ইমানে মানুহ ভিৰ দেখি মানে ভাবিছো যে আজি আমি কেতিয়া ওলাবগে পাৰিম গাড়ী পাৰ্ক কৰিবৰ কাৰণে ঘৰে পাৰ্কিং বনাই দিছে মানে আৰু আমি এইফালে গাড়ী পাৰ্ক কৰি মেলি ধুনীয়াকৈ ৰাস্তালৈকে ওলাই যাওঁ কাৰণ বাকি আৰু আহি পোৱা নাই আহি পাই তাহাঁতি ইয়াতে গাড়ী পাৰ্ক কৰি হলেগে আমি মন্দিৰলৈ বুলি সকলো একেলগে যাম আৰু যেহেতু একেলগে গৈছো তো একেলগে আমি ভিতৰটো সোমাম বুলি ভাবিছো তো তাহাঁতৰ বাবে অকমান ৰৈ আছো আৰু তেল ধূপ তেনেকৈ কিবা লৈ ললো আৰু যেহেতু তাত চাকি জ্বলাব নিদিয়ে সেইবাবে তেল ধূপ তামোল পাণ এনেকৈ কিবা লৈ ললো এতিয়া আমি ভিতৰলৈকে সোমাই গৈ হাত ভৰি ধুই লওঁ কাৰণ হাত ভৰি ধুবৰ বাবে ধুনীয়াকৈ সুবিধা কৰি দিছে পানীৰ সুবিধা কৰি দিছে আৰু ইমান ভিৰ নহয় মানুহ ভিতৰত আৰু ইফালে যিসকলে শৰাই দিব বিচাৰে তেওঁলোকে ইয়াত নাম এন্ট্ৰি কৰাব লাগে ৰিচিভ ল'ব লাগে আৰু শৰাইৰ মূল্যটো দিব লাগে তো আমিও তেনেকৈ শৰাইৰ মূল্যটো দি ৰিচিভখন লৈ ল'লোঁ আৰু ইফালে আহি গ'লোঁ লাইন কিমান দীঘল দেখিছেনে কেতিয়া তাৰ পৰা পূজা কৰি ওলাই আহিব পাৰিম সেইটো নাজানো আমাৰ পিছফালে আৰু দীঘল লাইন আছে আগফালেতো ঢেৰ আছে চবতে লাইন পাতিব লাগে বহুত মানুহৰ আৰু আমিও এনেকৈ বাবাৰ আশীষ বিচাৰি তেল ঢালিলৈ বৰচাকি গৈছোঁ দীঘল লাইন অতিক্ৰম কৰি গৈ আমিও বাবাক দৰ্শন কৰিলোগৈ আৰু ইফালে বৰচাকি গছি খুব সুন্দৰকৈ জ্বলি আছে 1 ঘণ্টামান লাগিব নেকি হলেও 11/5/2025 আচ্ছা কিমান আপুনি ফোন কৰি দিলে আহি যাব ন ঠিক আছে দিয়ক বাৰু তেতিয়া হলে দেৰি নকৰিব খালি বহুত হেপা আছিলে বহুত আশা ঠিক আছে বাৰু দিয়ক সেইখিনি টংলাৰ পৰা আহিলো কিটা অগ্নিনাভ মন্দিৰ গাড়ী হৈ গ'ল খুব বেছি ভাল লাগিলে গাড়ী হৈ গ'ল ভাল লাগিলে আহি বহুত বেছি ভাল লাগিলে হাস্তাকৈ নহয় এটা ভাত খাব গৈছিল আৰু আহিব দিছো আমি গৈ পাম হঠাৎ হৈ গৈছে আমাৰ প্লেনিংটো